তিয়ঁহ খেতিৰ যিটো অৰ্থনৈতিক দিশটো সেইটোৰ ওপৰত আমি দুটামান কথা জানিব বিচাৰিছোঁ ছাৰ। হয়, প্ৰথমটো মই ক'ম যে জাত বাছনিটো চবতকৈ ডাঙৰ কথা। যিকোনো শস্যৰ ক্ষেত্ৰত যদি ভাল জাত আমাৰ হাতত পৰে তেতিয়াহ'লে সুফল পোৱাটো মানে 100% বুলি ক'ব পাৰি। 1 নম্বৰ জাত হয়, আৰু জাতৰো কি থাকে সময় বিশেষ, সেই জাতটো গোটেই বছৰত একেটা জাত নহ'ব পাৰে। সেইকাৰণে কোম্পানী বা আমাৰ যিখিনি বিশেষজ্ঞ আছে তেওঁলোকৰ লগত পৰামৰ্শ কৰি কোনটো সময়ত কোনটো জাত, তিয়ঁহৰে বহুত জাত আছে আজিকালি, মাল্টিনেশ্যনেল কোম্পানীবিলাকৰ বহুত বেলেগ বেলেগ জাত, আমি জেনেৰেলি কমাৰ্চিয়েল ভেৰাইটিবিলাকে লওঁ, F1 লওঁ। তো সেইটো এটা ঠিক কৰি ল'ব লাগিব 1 নম্বৰ। 2 নম্বৰ যদি আমি বাণিজ্যিক দিশটো চাওঁ, খুবেই ভাল শস্য বুলি ক'ম মই ইয়াক। খুব কম সময়ৰ বাবে 1 পৰা 2 মাহত প্ৰায় এইটো চাওঁ, এইটো 9 অক্টোবৰৰ দিনা ৰুইছিলে, 20-22 দিনত, মানে মই 9 তাৰিখে নিজে আহিছিলোঁ তেতিয়া, 20-22 দিনত সেইটো অৱস্থাৰ পৰা এইটো অৱস্থা পালে, হয়নে? তো তাৰমানে কি ভাবক আপুনি 2 মাহৰ ভিতৰত শস্যটো উঠিয়ে যাব। তো 2 মাহ ফল লাগিছেই, এমাহততো বা হয় 45 দিনততো ফল ছিঙিবই মানুহে। তো ভাবক 2 মাহৰ ভিতৰত বা মেক্সিমাম 2.5 মাহ বা 3 মাহত উঠি যাব। তো সেই সময়ছোৱাত কিমান টকা পাব সেইটো এটা দিশ, হয়নে? ডেফিনেটলি যদি বজাৰখন যদি আপুনি ভাল সময়ত পৰে, বজাৰ আমাৰ ভাবক আমাৰ যিকোনো শস্যৰ যিকোনো বজাৰটো বেলেগ বেলেগ সময়ত বেলেগ দাম। যদি ইয়াৰে 10 টকাৰ পৰা 25 টকালৈকে বা এখেতসকলে এতিয়া প্ৰায় 30 টকাও পায় মাজত। তো সেই যদি আমি গড় ধৰোঁ, এভাৰেজ ধৰোঁ, যদি তাৰ 15 টকা, তেতিয়াও ভাবক বিঘা প্ৰতি কমেও 20,000 পৰা 40,000 টকা পাবলৈ সক্ষম হ'ব। ওপৰতো পাব, মানে যদি 30 টকা পায় তেতিয়া তেওঁলোকে কৈছে যে লাখ টকাও পাব পাৰে বিঘাত। সেইটোৱে কৈছে, মই সেইটো লৈ নকওঁ, মই ক'ম যে মিনিমাম 25,000 পৰা 30,000 টকা যদি নেট ইনকামটো পায়, গড়টো ভাবক গ্ৰছ ইনকাম নহয়, যিটো খৰচখিনি বাদ দি পেলাই যিখিনি মূল ধন, হয়নে? সেইটো যদি, আৰু সেই 3 মাহত যিহেতু শস্যটো শেষ হ'ল, গতিকে এবছৰত যদি ধৰোঁ 3টা শস্য যদি ধৰোঁ, আপুনি 30,000কৈ হ'লেও 90,000 টকা বিঘাত পাই আছে, হয়নে? গোটেই বছৰ 3বাৰ, 12 মাহে আপুনি লাগি থাকিব নালাগে, কিয় 3 মাহত ই উঠি যাব। আকৌ নতুন শস্য, আকৌ মাল যদি পাৰি পেলাই খেতি কৰিছে, ভাবক আপুনি বেলেগ বিশেষ মাটি তৈয়াৰ কৰিব দৰকাৰ নপৰে, আপোনাৰ মাছ ধুনীয়াকৈ আছে, সেইখিনি উঠাই ল'লে নতুনকৈ গুটি দিলেই হ'ল, আকৌ কৰিলে মানে কমেও 1 লাখ টকা ভালকৈ লাগি থাকিলে এজন কৃষকে নিজৰ এবিঘা মাটিৰ পৰা কৰিব পাৰে, তিয়ঁহ খেতিৰ পৰা বা যিকোনো এনেধৰণৰ এবছৰত কথা কৈছোঁ, 3টা খেতিৰ পৰা কৈছোঁ। তো তেনেধৰণে যিহেতু আছে, এখেতসকলৰ প্ৰায় 30 বিঘা কৰিছে গোটেইখিনি, আৰু এওঁলোকেতো এটা ভাল কৰিছে, বজাৰটো ধৰি ৰাখিবলৈ ভাবক কণ্টিনিউৱেশ্যনত কৰিছে, ইটো শেষ হ'ব সিটো আৰম্ভ হ'ব, সিটো শেষ হ'ব, তেনেকৈ চলি আছে। হয় হয়, এই কামটো আমাৰ কৃষকসকলে মন দিব লাগিব নহয় জানো? নিশ্চয়। মানে আমাৰ কৃষক এতিয়া আজি বিকিবলৈ বেপাৰী নাই, কাষ্টমাৰ নাই, মই তিয়ঁহ গেলি গৈছে, আৰু 10 দিনৰ পাছতে তিয়ঁহে নাই। সেইটো বজাৰটোক সদায় আমি ষ্টাডি বা আমি মাৰ্কেট ছাৰ্ভে বুলি ক'ম, মাৰ্কেট ছাৰ্ভেটো আমাৰ কণ্টিনিউশ্যন থাকিব লাগিব। বজাৰখনৰ লগত যদি আমি যোগাযোগ ৰাখোঁ, তেন্তে তেওঁ সেই ডিমাণ্ডৰ মতে আমি উৎপাদন কৰাটো উচিত। ছাৰ, আপুনি এতিয়া ক'লে আমাৰ যদি এবিঘা মাটিত আমি এটা বছৰত আমি 1 লাখ টকা এটা ল'ব পাৰোঁ, বা এবাৰ খেতি কৰি, এবাৰ তিয়ঁহ খেতি কৰি আমি 40,000 টকা এটা আমাৰ হাতলৈ আহিব পাৰে, নহয় জানো ছাৰ? তাৰ কাৰণে এতিয়া খৰচ পাতি কেনেকুৱা ধৰণৰ? কিন্তু আকৌ মই শুধৰাই দিছোঁ, এবছৰত 1 লাখ টকা মানে মিনিমাম 3টা শস্য আমি কৰিম। সেইটো কিন্তু এনেকুৱা নহয় যে এটা শস্য কৰি 1 লাখ পাব পাৰে যদি আপুনি 40 টকাকৈ নিজে বহি বিকিছে, নহ'লে কিন্তু নাপায়। বছৰে 3বাৰ কৰিলেহে 1 লাখ টকা পাব, তাতকৈ বহুত বেছিও পাব পাৰে, মিনিমামটোত আমি ধৰিছোঁ। হয়, এতিয়া মালচিং পেপাৰ লগাইছে, হয়, আমাৰ নেট লগাইছে, হয়, বাকী খৰচ আছে। খৰচ পাতি কেনেকুৱা ধৰণৰ হ'ব, মানে এবিঘা মাটি যদি তিয়ঁহ খেতিবলৈ যায়? হয়, বহুত বেছি খৰচ নহয়, সেইটোও 2টা আছে। যদি আমি এতিয়া নতুন মেচিনৰ দিন আহিছে, যদি মেচিনেদি কৰেতো খুবেই কম খৰচত হৈ যাব, কিন্তু আদাৰৱাইজ মইতো যিটো কৈছোঁ ভাবক 1 লাখ টকা, সেইটো আপুনি খৰচটো বাদ দিও 3টা শস্যৰ পৰা 1 লাখ টকা বছৰি থাকিব। মালচটো আমি এবাৰ পাৰিলেই হ'ল, বছৰ দিনৰ কাৰণে হৈ যাব। বাকী এই নেটটোও আপোনাৰ প্লাষ্টিকৰ নেট, গোটেই বছৰ চলিব, খালি আমি গুটিটো আনি সেই সময় 3 মাহৰ মূৰত বা 4 মাহৰ মূৰত গুটিটো সিঁচি থাকিলে হ'ব। তো সেইটো কৰি পেলাই আমি আগবাঢ়িব পাৰোঁ। লগতে ভাবক ক্ৰপ ডাইভাৰ্চিফিকেশ্যন, তিয়ঁহ বুলিয়ে নহয়, আমি বজাৰত কোনটো ক্ৰপৰ চাহিদা আছে, কোনটো সময়ত, সেই ধৰণে যদি আগবাঢ়োঁ তেনেহ'লে নিশ্চয় আমি সুফল পাম। যদি আপুনি ভাবক ইয়াৰ খৰচটো চাওঁ, আমি বীজৰ খৰচ এটা মালচৰ আৰু ভেটি বনোৱা খৰচ, যদি মই ভাবিছোঁ যে মানুহজনে নিজে কৰে, তেনে কেৱল মালচ আৰু বাকীখিনি খৰচ 15-20 হাজাৰ ভিতৰত এবছৰৰ কাৰণে খৰচটো হৈ যাব। বাকীখিনি আপোনাৰ ৰিটাৰ্ণটো ইনকামে বুলি ধৰি ল'ব পাৰি, তেতিয়াও 1 লাখ টকাটো বছৰি হাতত থাকি যাব, ৰৈ যাব মানে। তো সেইটো নেট ইনকাম বুলি ধৰি ল'ব পাৰিম। ধন্যবাদ।